এতিয়া মই আপোনালোকৰ ঘৰলৈ আহিলোঁ। আপোনালোকৰ ল'ৰা ছোৱালীকেইটা আমাৰ স্কুলত দিব লাগে। এতিয়া এখেতৰ ছোৱালীও দিয়া নাই। এতিয়া আপোনালোকে প্ৰাইভেট স্কুলৰ কথা বহুতে চিন্তা কৰে ন। গতিকে প্ৰাইভেট স্কুলবিলাক আমাৰ স্কুলৰ চৰকাৰী স্কুলত বহুত সুবিধা আছে। ধৰক আপোনালোকে আমি ইউনিফৰ্ম পায়, আপোনালোকৰ দুখীয়া মানুহৰ কাৰণে দুপৰীয়া আহাৰো পালে, বিনামূলীয়া কিতাপো পালে, লগতে স্কলাৰশ্বিপো পায়, আৰু লগতে ভাল কথা হ'ল ভালদৰে পঢ়া শুনা কৰি পেলাই নৱোদয়তো ছিট পায় ক্লাছ 5ৰ পৰা। আৰু আমাৰ কমাৰবন্ধা বালিকা স্কুলৰ এতিয়া বৰ্তমান শিক্ষক 8জন। আশে পাশে যিমানখিনি স্কুল আছে আটাইখিনিতে এখন ভাল স্কুল ক'ব পাৰি। 3জনকে এতিয়া ইংৰাজীত মাষ্টাৰ ডিগ্ৰী আছে, এজন গণিতৰ আছে, বাকী কেইগৰাকী শিক্ষকৰ কথা নকওঁৱেই মই। আৰু মই নিজেও আপোনালোকে জানেই মই কেনেকৈ স্কুলখিনিক যথেষ্টখিনি কষ্ট কৰোঁ, সেই মানুহৰ লগত যাতায়াত কৰি আছোঁ। গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীবিলাক আমাৰ স্কুলত পঢ়ায় তেতিয়া আমি যথেষ্ট আনন্দিত হ'ম। লগতে আৰু এটা কথা মই কৈ থৈ যাওঁ যে আপোনালোকৰ স্কুলত ল'ৰা ছোৱালীবিলাক খুব ইৰেগুলাৰ হয়। ইৰেগুলাৰটো নকৰিব, আৰু আধাতে স্কুল এৰিব নালাগে, ড্ৰপ আউট হৈ যায়। গতিকে এতিয়া বৰ্তমান আমি স্কুল নপঢ়াকৈ থকা বা স্কুল নোযোৱাকৈ থকাটো খুব লাজৰ বিষয়। বৰ্তমান যুগটো এনেকুৱা যুগ, শিক্ষা যুগ চলিছে। গতিকে ভালদৰে চাকৰি বাকৰি এটা পাবৰ কাৰণে, ভাল মানুহ হ'বৰ কাৰণে স্কুল যাবই লাগিব। আৰু আমাৰ চৰকাৰী স্কুলত বহুত সুবিধা আছে। আপোনালোকে খেলা ধূলাৰ পৰা সুবিধা পাব, নাচ গানৰ সুবিধা পাব। আমাৰ এতিয়া বিদ্যালয়ত খোৱা পানী ভাল ব্যৱস্থা আছে, টয়লেটৰ ভাল ব্যৱস্থা আছে, ঘৰো পকা হ'ল, দুৱাৰমুখৰ ৰাস্তাটো পকাকৈ আমি বনোৱাৰ চিন্তা কৰিছোঁ। আৰু এই গোটেই অঞ্চলটোত প্ৰায় 21খন গাঁৱৰ ল'ৰা ছোৱালী আমাৰ স্কুলত পঢ়ে। গতিকে আপোনালোকৰ আটাইকেইটা ল'ৰা ছোৱালী যদি আমাৰ স্কুলত পঢ়ে আমি ভাল পাম। গতিকে আটাইখিনি ল'ৰা ছোৱালী যাব, পঠিয়াব, আৰু সদায় সময়মতে যাব। আমাৰ স্কুলত আপোনাৰ 9 বজাৰ পৰা আৰম্ভ হয় 2 বজালৈকে। গতিকে 8:45 যদি পোৱাকৈ সকলো ছাত্ৰ ছাত্ৰী যেতিয়া পাৰ্থসভাত থাকে, পাৰ্থসভাটো মই নিজে প্ৰধান শিক্ষক হিচাপে যথেষ্টখিনি ভাল কথা কওঁ। সেইখিনি যদি আয়ত্ব কৰে ল'ৰা ছোৱালী ভাল হয়। আৰু আপোনালোকেও সহযোগিতা কৰিব, ওচৰ আশে পাশে মানুহখিনিকো ক'ব। গতিকে কথাখিনি মই ইমানেই কৈছোঁ, ল'ৰা ছোৱালী পঠিয়াব স্কুল।